এটা আপোনালোকে আচৰিত হ'ব 2500 ফলোৱাৰ্ছ লৈ মনিটাইজেশ্যন পালে আমাৰ বন্ধু হালিম খান এনি অসমত। সঁচাকৈ আপোনালোকে আচৰিত হ'ব। আপোনালোকে গোটেইখিনি আপুনি চাব, আপোনালোকে গোটেইখিনি চাব আৰু আপোনালোকৰ ভাল পোৱাৰ কাৰণে আজি ইমানখিনি ভাল পোৱা ছেটআপটো পাই গৈছে। অকল আপোনালোকৰ ভাল পোৱাৰ কাৰণে সঁচাকৈ মই আজি আনন্দত মানে উৎফুল্লিত হৈ গৈছোঁ। আৰু সঁচাকৈ আপোনালোকে গোটেইখিনি চাব কাহিনীটো কি যে 2500 ফলোৱাৰ্ছ লৈ আপোনালোকৰ ভাল পোৱা লৈ আজি মনিটাইজেশ্যন পালে। তাৰ কাৰণে মই আসসালামু আলাইকুম, নমস্কাৰ। আজি আমি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ আপোনালোকৰ সন্মুখত। তো যিকি নহওক আপোনালোকৰ সহযোগিতাৰ কাৰণে আজি মোৰ এই বন্ধু হালিম খান তেখেতে মানে কণ্টেণ্ট মনিটাইজেশ্যনটো পাই গৈছে অকল আপোনালোকৰ সহযোগিতাৰ কাৰণে। আপোনালোকে ইমান সহযোগিতা কৰিছে। এনি অসমৰ যিটো নিউজ চেনেল হয় সেই নিউজ চেনেলটো আজি কণ্টেণ্ট মনিটাইজেশ্যন পাই গৈছে। বহুদিন অপেক্ষাৰ পিছত আপোনালোকৰ সহযোগিতাৰ পিছত আপোনালোকে ইমান ভাল পোৱা যে তেখেতক দিছে, তাৰ কাৰণে ময়ো আনন্দিত হৈছোঁ। মই সঁচাকৈ মই ৰাতিপুৱা যেতিয়া মোক মানে দেখালে, প্ৰথমে মোকে দেখাইছে বস্তুটো যে চাওক এইটো কি আহিছে, কণ্টেণ্ট মনিটাইজেশ্যনটো আহি গৈছে, তেতিয়া মই আনন্দত উৎফুল্লিত হৈছোঁ। সঁচাকৈয়ে মই এনেকুৱা অনুভৱ কৰোঁ যেতিয়া মানে কোনোবা এজন আগবাঢ়ি যায়, মোৰ মানে এইটো নিচা হয়। মানে যেতিয়া কোনোবাই এজনে আগবাঢ়ি যায়, যিকোনো কামত এটা আগবাঢ়ি যায়, ছাকচিড হয়, এচিভমেণ্ট তেতিয়া মোৰ সঁচাকৈ অন্তৰৰ পৰা মানে ইমান ভাল লাগে। মই কেতিয়াও ভাষাত মানে এতিয়া ভাষা নাই ক'বলগীয়া যে ইমান আনন্দ অনুভৱ কৰিছোঁ সঁচাকৈ। আৰু আমাৰ এই অঞ্চলৰ বহুতেই যেনেকুৱা আমাৰ আশৰাফুল ভাগিন পাইছে, মোক সিদিনা ৰাতিপুৱা ফোন কৰিছে, যেনেকুৱা JSR 24 যিটো দাদাভাই যিটো আমজাদ খান তেখেতে পাইছে, বহুত ভাল লাগিছে সঁচাকৈ। মই বহুত ভাল পাইছোঁ। এতিয়া আপুনি এই কণ্টেণ্ট মনিটাইজেশ্যনটো অলপ দেখুৱাই দিয়ক। এই চাওক আপোনালোকৰ সহযোগিতাৰ কাৰণে আপোনালোকে ইমান সহযোগিতা কৰিছে, আপোনালোকে ইমান ভাল পোৱা দিছে। এই ভাল পোৱাৰ কাৰণে আজি কিমান দিনৰ অপেক্ষাত যে মানে এই ছেটআপটো মানে পাই গৈছে, তাৰ কাৰণে মই মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ বন্ধুৱে অলপ ক'ব, আপুনি কওক অলপ। সেইটোৱে মই ক'ব বিচাৰোঁ যে বহুতো কষ্ট কৰিছে, কিন্তু কষ্টৰ ফলত আজি মই ভাবাই নাছিলোঁ যে কণ্টেণ্ট মনিটাইজেশ্যন যেতিয়া ছেটআপ আহিব। মই আজি 2-3 দিন ধৰি দেখি আছোঁ যে কণ্টেণ্ট মনিটাইজেশ্যন আহিছে। মোৰ বহুতেই ভাল লাগিছে। আপোনালোকে হয়তো যিটো এনি অসম যিটো পেজ আছে আপোনালোকে ছাপোৰ্ট কৰিব, সহায় কৰিব, যাতে ইয়াৰ বেছিকৈ আগবাঢ়ি যাব পাৰোঁ। সঁচাকৈ আজি এইটো পেজটো যেতিয়া মানে মানুহে মানে সকলোৱে অন্তৰৰ মানুহবিলাক সকলোৱে মানে ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মানে ইমান সঁচাকৈ ভাল লাগিছে। মানে আজি ভাষা নাই, মানে ইমান কষ্ট কৰে, আচলতে কষ্ট কৰিছে কাৰণে মই সদায় কিন্তু কৈ থাকিছোঁ যে ইমান কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ফল পাব, কষ্টৰ ফল সদায় মিঠা হয়। আজি সেইকাৰণে অলপ আগত আমাৰ ভাগিনৰ লগত কথা পাতিলোঁ, আশৰাফুলৰ লগত, যে সঁচাকৈ কষ্ট কৰিলে ফল পোৱা যায়। তো আপোনালোকৰ সহযোগিতাৰ কাৰণে আৰু আগন্তুক দিনত যাতে আমাৰ এই নামনি অসমৰ যিমানবিলাক মানে আমাৰ বন্ধু বান্ধৱ যিসকল আছে সকলোৱে আপোনালোকে আগুৱাই আহিব আৰু আপোনালোকে চলাই যাওক। আপোনালোকেও সহযোগিতা কৰক আৰু আপোনালোকেও আমি সহযোগিতা কৰিম যিমানখিনি পাৰোঁ। আৰু সঁচাকৈ এজন যেতিয়া আগবাঢ়ি যায় মোৰ অন্তৰখন একদম বহুত ভাল লাগে। আৰু আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছে আজি মনিটাইজেশ্যন? বহুত ভাল লাগিছে আজি মই এইটো চাই অনুভৱো কৰা নাছিলোঁ যে ইমান সোনকালে যেতিয়া আপোনাৰ কণ্টেণ্ট যেতিয়া মনিটাইজেশ্যন ছেটআপ আহিব, বহুত ভাল লাগিছে। তো এইটো পাৰ্টি কেতিয়া হ'ব? এইটো পাৰ্টি সদায় আপোনাৰ লগত আছোঁ, পাৰ্টি হ'ব। এইটো পাৰ্টি হ'ব, এটা ডাঙৰ পাৰ্টি হ'ব। আৰু আজি আমি লাইভত আহিম, আবেলি হয়তো আমি লাইভত। ময়ো এইটো ক'ব বিচাৰিছোঁ যে আপোনাৰ কাৰণে বহুত ধন্যবাদ। আপুনি মোৰ ইচ্ছাই নাছিলে, আপুনি সদায় মোক সহযোগিতা কৰে, সদায় মানে আগ্ৰহ এটা মানে জগাই তোলে। সেইটো মেইন উদ্দেশ্য আপুনি মোক ইমান সহায় কৰিছে। সহায় কৰাৰ ফলত আজি এনেকুৱা এটা পজিশ্যনত আহিছোঁ। সঁচাই মানে ঠিকে আছে কথাটো। মই ইমান আচলতে আপোনাৰ যি কষ্ট কৰিছে সেই কষ্টৰ ফল আপুনি পাইছে, মই সহায় কৰা নাই। মই জাষ্ট খালি এনেই কৈছোঁ যে কৰিব লাগিব, এইটো কৰিলে ভাল হ'ব, তুমি কিয় নকৰা, সিও কৰি আছে, অমুকে কৰিছে, তমুক কৰিছে, তুমি কিয় বহি থাকা, এইটোৰ কাৰণে কিন্তু বহুত কৈ আছিলোঁ, হয় নে নহয়? কিন্তু এইটো মই কোৱাতে নহ'ব অকল, মানে তুমি যে কষ্ট কৰিছা, এই যে বহুত ভিডিঅ'বিলাক যে বনাইছা বা কষ্ট কৰিছা, দূৰ দূৰণিত কৰিছা, এইটোৰ কাৰণে কিন্তু মানে আজি সফল হ'ব পাৰিছে, হয় নে নহয়? তো আচলতে মোৰ কাৰণে নহয়, এইটো মানে আমাৰ তোমাৰ কষ্টৰ ফল, আৰু তোমাৰ কষ্টৰ ফল আজি মিঠা হৈছে। এইটোৱে মোৰ মানে কামনা কৰিছোঁ যে এইটো আচলতে
তুমি যদি আৰু আল্লাহ যদি মানে ভগৱানে যদি মানে হেৰি নকলে তেনেহ'লে আমাক হয় আৰু সকলোৰে সহযোগিতা সকলোৰে ভাল পোৱাৰ কাৰণে আজি ইমানখিনি আগবাঢ়ি গৈছে। সেইকাৰণে আচলতে মোৰ কথা নহয়, কিন্তু হয় যেতিয়াই দেখা পাইছোঁ তেতিয়াই কিন্তু মই কৈছোঁ এই কিয় বহি থাকে ব্লগ কৰিব লাগে, ৰিলচ বনাব লাগে, ভিডিঅ' বনাব লাগে, এনেকুৱা কিন্তু কৈ আছিলোঁ হয় নহয়? এইটোও সঁচা কথা। কিন্তু আৰু যেতিয়া প্ৰথম মোৰ ওচৰত আজি এইটো ৰাতিপুৱা দেখাৰ পিছে মই ইমান আজি ভাল লাগিছে, মই গৌৰৱ অনুভৱ কৰিছোঁ সঁচাকৈয়ে যে এনেকৈ আৰু আমাৰ অঞ্চলৰ যিসকল ক্ৰিয়েটৰ আছে, ভাল ক্ৰিয়েটৰ আছে, যিসকল মানে চলাই আছে ফেচবুক পেজ আৰু প্ৰফাইল যিসকলে চলাই, তেখেতসকলক মই আহ্বান কৰোঁ সকলোৱে একেলগ হৈ আগুৱাই যাব লাগে আৰু আমাৰ সমাজখনৰ কাৰণে অলপ ভাল কাম কৰি যাব লাগে, তাৰ কাৰণে মই কামনা কৰিছোঁ। এতিয়া আৰু অলপ কিবা যদি কয় কওক। হয়, এইটো আপোনালোকে এনি অসম যিটো পেজ এইটো আপোনালোকে চাই থাকিব, ফ'ল' কৰিব, যাতে ইয়াতকৈ আৰু ভাল আগবাঢ়িব পাৰোঁ। সদায় সহায় কৰিব। ধন্যবাদ। থেংক ইউ। থেংক ইউ।